ইতিমধ্যে আপোনালোক সকলোৱে জ্ঞাত যে অসমীয়া চিনেমাৰ আচলতে ইতিবাচক দিন ইতিমধ্যে আৰম্ভ হৈছে আৰু বহুকেইখন আচলতে অসমীয়া চলচ্চিত্ৰই দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু আচলতে অসমীয়া চিনেমা আচলতে নতুন দিগন্তৰ সূচনা কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে। ইতিমধ্যে 18 জুলাই তাৰিখে শুভ মুক্তি লাভ কৰিলে মাতাংগী এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মাণ হোৱা যি মালামাল বয়জ চিনেমাখনে 18 জুলাই তাৰিখে ইতিমধ্যে শুভ মুক্তি লাভ কৰিলে আৰু মুক্তিৰ দিনৰ পৰা দেখিবলৈ পোৱা গৈছে দৰ্শক ৰাইজৰ বিপুল সমাদৰ ইতিমধ্যে লাভ কৰিছে আৰু আজি যোৰহাটস্থিত যি আচলতে আইনক্স চিনেমাগৃহত ইয়াৰ আচলতে চিনেমাখনৰ সমূহ কলাকৌশলী আহি ইয়াত উপস্থিত পৰিলক্ষিত হৈছে। মই পুনৰ তেওঁলোকৰ কাষলৈ যাবলৈ বিচাৰিছোঁ। আচলতে ছবিখনৰ আচলতে যিগৰাকী আচলতে মুখ্য পৰিচালক মৃণাল ডেকা তেওঁৰ মোৰ সৈতে আছে। মই কিছু কথা তেওঁৰ সৈতে জানিবলৈ চেষ্টা কৰিম। আচলতে 18 জুলাই তাৰিখে শুভমুক্তি লাভ কৰাৰ পিছতে দেখিবলৈ পোৱা গৈছে চিনেমা হলসমূহত আচলতে বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আচলতে এখন হাস্যধৰ্মী আচলতে চিনেমা কি বাৰ্তা প্ৰেৰণ কৰিব দৰ্শকসকলৰ মাজত? নিউজ 24 অসমৰ মানে তৰফৰ পৰা মই সকলো অসমবাসী ৰাইজকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ চিনেমাখন ইমান ধুনীয়াকৈ আদৰি লোৱাৰ বাবে। এতিয়ালৈকে ইমান ধুনীয়াকৈ আদৰিছে যাতে এনেকৈ চিনেমাখন আদৰি লয় বাকী অসমবাসী ৰাইজে যিখিনি মানে চোৱা নাই সেই মানুহখিনি চিনেমাখন চায়। আৰু চিনেমাখনৰ বাৰ্তা বেলেগ একো নাই, আমাৰ মেইন বস্তুটো হ'ল যে কি সকলোৱে যিটো ৰিভিউ আমাক দি আছে, আমি যে ৰাইজৰ ওচৰলৈ গৈ আছোঁ, হলবিলাকলৈ গৈ আছোঁ, সকলোৱে জনাইছে যে কি মন খুলি হাঁহিব পাৰিছে, মন খুলি হাঁহিছে, বহুত দিন মোৰ মন খুলি হাঁহিছে। তো বহুতে লিখিছে যে কি বহুত দিন মানে অসমীয়া মানুহে হাঁহিও পাহৰিছিল, মানে আজিকালি ইমান ষ্ট্ৰেছ, কামৰ ষ্ট্ৰেছ হওক বা আমাৰ নিউজ হওক সকলোৱে ইমান ষ্ট্ৰেছৰ বস্তু চলি থাকে। তো হাঁহিবৰ কাৰণে মানুহে এটা সুবিধা লাগে। তো এইখন চিনেমাত একদম সৰু বাচ্ছা এটাৰ পৰা আইতা এজনলৈ একেলগে গোটেই মানুহে হাঁহিছে, ফূৰ্তি কৰিছে। সেই বস্তুটো জানি পিনে মোৰ বহুত বেছি ভাল লাগিছে, আমাৰ টিমটোৰ বহুত বেছি ভাল লাগিছে। আৰু মই এটা বস্তু ক'ব লাগিব যে যোৰহাটত সঁচাকৈ অসমীয়া চিনেমাই বহুত বেছি মৰম পায়। আৰু যোৰহাটৰ আপোনাৰ 2টা চিনেমা হল, 2-3টা চিনেমা হল আছে। সঁচাকৈ যোৰহাটবাসী ৰাইজক ধন্যবাদ, আপোনালোকে অসমীয়া চিনেমাক ইমানখিনি বেছি মৰম দিয়া হবে। আপোনালোকে ইমানখিনি মৰম দিয়াৰ কাৰণে আমি চিনেমা বনাব সাহস পাইছোঁ। আৰু এতিয়া আপোনাৰ আমাৰ ৰেছপনচিবিলিটি বাঢ়ি গ'ল, আপোনালোকে ইমানখিনি মৰম দিলে, ইয়াতকৈ আমি ভাল কাম কৰিব লাগিব। আৰু মই এটা কথা ক'ব লাগিব যে কি যোৰহাটৰ নহয় গোটেই অসমৰ কাৰণে সমীৰ দাই নিস্বাৰ্থভাৱে অসমীয়া চিনেমাৰ কাৰণে যিখিনি কৰি আছে তাৰ কাৰণে বহুত বেছি ধন্যবাদ মোৰ ফালৰ পৰা, মালামাল বয়জ টিমৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ। কাৰণ এনেকৈ নিস্বাৰ্থভাৱে এখন চিনেমাৰ কাৰণে কাম কৰা মানুহ বহুত কম। তেখেতৰ নিচিনা মানুহজনী আৰু যদি ওলাই আহে তেতিয়া অসমীয়া চিনেমাটো ডাঙৰ ইণ্ডাষ্ট্ৰী হ'ব। আৰু সেইটো কাৰণে সমীৰ দাক বহুত বেছি ধন্যবাদ আপোনালোকৰ ফালৰ পৰা দিলোঁ। আৰু বাকী চিনেমাখন চাওক, হললৈ আহক। চাৰিওফালে হল হাউচফুল হৈ আছে, আজি গোটেই হল হাউচফুল। আৰু ইয়াৰ পৰা মই আইনক্সৰ গোটেই কৰ্মকৰ্তাকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আমাক ইমানখিনি মৰম দিছে। আৰু বাকী আকৌ আহিম আইনক্সলৈ যদি এনেকৈ চলি থাকে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এইখিনিতে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে আচলতে জনপ্ৰিয় যি আচলতে হিন্দী ৱেব ছিৰিজ আছে পঞ্চায়তত অভিনয় কৰা যি আচলতে দুৰ্গেশ কুমাৰ আৰু অশোক পাঠকো আচলতে এইখন চলচ্চিত্ৰত আচলতে ইতিমধ্যে অভিনয় কৰিছে। আৰু আচলতে বিদুৰ ভাই টিমৰ জৰিয়তে আচলতে বিপুল সমাদৰ লাভ কৰা আচলতে কলাকুশলীসকলে ইয়াত আচলতে অভিনয় কৰিছে। আচলতে যিগৰাকী আচলতে মুখ্য নায়িকা আছে, মই তেওঁৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। আচলতে চলচ্চিত্ৰখন আপুনি মুখ্য নায়িকা হিচাপে আচলতে ইতিমধ্যে অভিনয় কৰিছে, দৰ্শকৰ পৰা বিপুল সমাদৰ লাভ কৰা ইতিমধ্যে পৰিলক্ষিত হৈছে। কি বাৰ্তা প্ৰেৰণ কৰিব? প্ৰথমে নিউজ চেনেলৰ জৰিয়তে প্ৰত্যেককে বহুত ধন্যবাদ। গোটেই অসমবাসী যিসকলে এতিয়ালৈকে চিনেমাখন চালে, বহুত বেছি মৰম দিলে। আৰু স্পেচিয়েলি মোৰ কেৰেক্টাৰটোৰ কথা ক'ব গ'লে এনেকুৱা এটা কেৰেক্টাৰ মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। অকণমান ফাইটিং চাইটিঙো শিকিছোঁ, যাতে অকণমান নতুনত্ব কিবা শিকিছোঁ। ফাৰ্ষ্ট ষ্টেপ হয় মানে, গতিকে বহুত বাকী আছে। কিন্তু সেই নতুন কেৰেক্টাৰটোকো বহুত বেছি মৰম দিছে। গতিকে বাকী যিসকলে চোৱা নাই চিনেমাখন, আহ্বান জনাওক আপোনালোকে আহক চিনেমা ঘৰলৈ আৰু বহুত বেছি ভাল পাব। চিৰিয়াছলি বহুত বেছি ভাল পাব, এনজয় কৰিব। আহক, সময়খিনি ধুনীয়াকৈ কটাওক পৰিয়ালৰ লগত। গতিকে ভাল পাব, বহুত বেছি ভাল পাব। বৰ্তমান সময়ত দেখিবলৈ যে মানুহবোৰ আচলতে ষ্ট্ৰেছফুল হৈ থাকে বৰ্তমান সময়ত, কিন্তু চিনেমাখনে আচলতে মনোৰঞ্জনধৰ্মী এক বাৰ্তা দিবলৈ চেষ্টা কৰিছে। সকলোৱে মানে কি প্ৰত্যেকেই এটাই কথা কৈছে, এটা লাইন মানে পাৰ্মানেণ্ট, মানে আমি মন খুলি হাঁহিছোঁ। আনকি সেইদিনাখন মোৰ এটা এক্সপিৰিয়েঞ্চ যে এগৰাকী মানে অকণ বয়োজ্যেষ্ঠ লোক আৰু তেখেতে আহি মানে মূৰত কান্দি মোক মানে মৰম কৰিছে। মই আমি নকৰিলে বেয়াকৈ মানে কান্দিছে যে নাই, মই ইমান ফূৰ্তি পাইছোঁ। ক'ৰবাত চাগে অকণমান আজিকালি টাইমত মানে মানুহ হৰুৱাবলৈ অলপ কষ্ট হৈ যায়, যিহেতু সকলোৰে মানে কি ব্যস্ততা জীৱন, দুখ ভাগৰ চব মানে একদম ভৰপূৰ হৈ থাকে। গতিকে অকণমান সময় তাৰ পৰা 2 ঘণ্টা এটা যদি আমি কাৰোবাক মানে কি আৰু হৰুৱাব পাৰি, অকণমান শান্তি দিছোঁ, আমি সেইখিনিতে ছাকচেছ।
গতিকে আহক সেইকণ সময় এনজয় কৰিবলৈ চিনেমা ঘৰলৈ মালামাল বয়জ ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে যি মালামাল বয় চিনেমাখনৰ জয়যাত্ৰা অব্যাহত থকা আমি তাৰে কামনা কৰিছোঁ আচলতে এইখিনি আমি উল্লেখ কৰিছোঁ যে আচলতে যি আচলতে বিদুৰ ভাই চলচ্চিত্ৰৰ জৰিয়তে আচলতে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা আচলতে বলিন্দেও আচলতে এই চলচ্চিত্ৰখনত অভিনয় কৰিছে মই তেওঁৰ পৰা কিছু মন্তব্য আচলতে এই মুহূৰ্তত ল'বলৈ চেষ্টা কৰিম মই কেমেৰাৰ সন্মুখত আপোনাক কিছু সময় বিচাৰিছোঁ আচলতে বিদুৰ ভাইৰ জৰিয়তে দৰ্শকৰ বিপুল আপুনি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে এতিয়া মালামাল বয়জৰ জৰিয়তে আপোনাক ৰাইজে সমাদৰ লাভ কৰা সক্ষম হৈছে আচলতে বকীলাভৰ দিনৰ পৰা ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছে কি মন্তব্য প্ৰেৰণ কৰিব প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ আৰু সকলো অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ বিদুৰ ভাইটো খুব মৰম দিছিলে আপোনালোকে সেইকাৰণে আজি আকৌ অকণমান আগবাঢ়ি মালামাল বয়জ আপোনালোকলৈ আগবঢ়াই দিলোঁ মালামাল বয়জতো এতিয়ালৈকে সাংঘাতিক মৰম দিছে আৰু প্ৰত্যেকটো চিনেমা হলেই মোটামুটি হাউচফুল হৈছে আপোনালোকে আহিছে আমাক এনেকৈ আশীৰ্বাদ দিবলৈ তাৰ কাৰণে ধন্যবাদ জনাইছোঁ